হাই গাইস, মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আমি আহিছোঁ পলাগুৰি বিজয়নগৰ। তো আমাৰ গাড়ী ইয়াতে লোড হৈ আছে, আমি যাম ইম্ফল মণিপুৰ। তো দেখাইছোঁ আপোনালোকক কি বস্তু লোড হৈ আছে গাড়ীখনত। তো আহি আমি ৰহা পালোহি। এইখন ৰহাৰ নতুনকৈ ফ্লাইঅভাৰখন অপেনিং দিছে। তো আমি আগলৈ যাই কিনে নগাঁও বাইপাছৰ পৰা আমি ৰাইট টাৰ্ণ ল'ম। তো আৰু এটা হেৰি আপোনালোকক কৈছিলোঁ যে কি বস্তু লোড হৈ আছে দেখাম বুলি, বাট তাতে ভিডিঅ' এলাও নাই বুলি কৈ দিলে। তো সেইটো কাৰণে বেয়া লাগিলে, দেখাবও নোৱাৰিলোঁ আপোনালোকক। তো আগলৈ চাই থাকক, জেগাবিলাক বৰ ধুনীয়া হৈছে আগতকৈ। এয়া নগাঁও বাইপাছ। এতিয়া আমি ইয়াৰ পৰা ৰাইট টাৰ্ণ ল'ম। বাওঁফালেদি সোমাই গৈছে মৰিগাঁও হৈ কিনে, চিধাটো ডিব্ৰুগড় কাজিৰঙা ইফালে গৈছে। আমি এতিয়া ৰাইট টাৰ্ণ ল'ম। এয়া আমি ৰাইট টাৰ্ণ ল'লোঁ। ৰাইট টাৰ্ণ লৈ কিনে আমি দবকাৰ ৰাস্তাত উঠিলোঁ। এতিয়া দবকা পাৰ হৈ কিনে আমি আকৌ কাৰ্বি আংলং ৰাস্তালৈ সোমাব লাগিব। এয়া আমি কাৰ্বি আংলং ৰোডত উঠিলোঁ। এতিয়া যাই আছোঁ, পূৰা জংঘল চাৰিও চাইডে গছ গছনি আছে, ধুনীয়া একেবাৰে জেগাবিলাক দেখিবলৈ। ভাবিলোঁ এইটো দেখাই দিওঁ আপোনালোকক। তো আমি আগত যাই কেনে কাৰ্বি আংলং গেট পাম। গেটখন দেখাই আছোঁ আপোনালোকক। এইখন হৈছে কাৰ্বি আংলং গেট। তো ইয়াৰ পৰা ইম্ফল আছে 319 কিলোমিটাৰ, কহিমা 185 কিলোমিটাৰ। তো গৈ থাকোঁ আগলৈ। গুৱাহাটীৰ পৰা মণিপুৰলৈ গৈ আছিলোঁ, ইম্ফল। তো আজি আমি গুৱাহাটীৰ পৰা অহা আজি 3 দিন হ'ল। তো ইয়াতে আমি নাগালেণ্ড কহিমা, তো কহিমা নাপাওঁতে মানে ইয়াৰ পৰা 17 কিলোমিটাৰ আছে, 17 কিলোমিটাৰ। তো ইয়াতে এখন হেৰি আপোনাৰ 18 চাকাৰ টেলাৰ এখন, মানে তাৰ পিছৰ চাকা নমি গৈছে ৰাস্তাৰ পৰা। তো এতিয়া এনে সৰু গাড়ীবিলাক আপ এণ্ড ডাউন কৰি আছে, ডাঙৰ গাড়ী আপোনাৰ 6 চাকা 10 চাকা এইবিলাক একো অহা যোৱা কৰিব পৰা নাই। তো ইফালে ৰাস্তাবিলাক ইমান বেয়া না, পাহাৰীয়া অঞ্চল, মানে ৰাতি গাড়ী চলাবলৈ ভয়ে লাগে। তো এতিয়া আমি বুলি নহয়, এতিয়া হাজাৰ হাজাৰ গাড়ী ফাঁচি আছে। চাই লওক গাড়ীবিলাক। ইয়াতেতো যোৱা ৰাতিৰ পৰা আমি ফাঁচি আছোঁ, আৰু বা কিমান দিন বা ইয়াতে বহিব লাগে বা ফাঁচি থাকোঁ আমি। তো একো এতিয়ালৈকে খবৰ পোৱা নাই। শুনা পাইছোঁ মণিপুৰতো বোলে কিবা ষ্ট্ৰাইক চলি আছে, কিহৰ কাৰণে বা নাজানো। মানে ঘপকৈ কোনোবা দিনা যদি বন্ধ হৈ যায়, মানে বৰ ডাঙৰ হেৰি। তো এইফালে আহি কেনেও ফাঁচি গ'লোঁ। কি কৰিব, আমাৰ ড্ৰাইভাৰ লাইফৰ মানে ড্ৰাইভাৰবিলাকৰ এইটোৱে হেৰি আৰু। চাই লওঁ আগলৈ কি হয়। মই আপোনালোকক ৰাস্তাবিলাক দেখাই দিম বাৰু, যদি আন্ধাৰত ইমান ভালকৈ দেখা নহয়। মই ভালকৈ যদি দেখা পাই আপোনাক দেখাই দিম। এয়া গাইছ, আমি গুৱাহাটীৰ পৰা মণিপুৰ পাইছোঁ আহি। অলপ দূৰ আগত যাই কিনে আমাৰ খালী হ'ব। কিমান গাড়ী ইয়াতে খাৰা হৈ আছোঁ না, আমি হাজাৰ হাজাৰ ট্ৰাক আছে ইয়াতে। তো আমি এতিয়া খানা বনাবলৈ ৰেডি হৈ আছোঁ। আমাৰ এই বটেকাই বিলাহী
কাটি আছে আৰু এজন মোবাইল মাষ্টৰ লগত চেকমাই গাইছ ইয়াৰে চেকমাইটো চাক না চেকমাই মানে আমাৰ এই যিটো যে চুলাই পায় সেম আৰু তো আমি ফাইনালি য'ত আনলোডিং কৰিম ত'ত আহি পালোঁ এতিয়া গাড়ী খালী হ'ব খুলি দিছোঁ আপোনালোকক দেখাই আছোঁ তো আমাৰ গাড়ী চাড়ী খালী হৈ গ'ল তো এতিয়া আমি এটা পেট্ৰল পাম্পত গাড়ীখন ৰাখি দিছোঁ আকৌ ৰিটাৰ্ণ হ'ম গুৱাহাটী যদি ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ জয় অসম।